জুলাই মাহতেই শিক্ষক নিযুক্তি হ'ব বুলি আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10-12ৰ ওপৰত ক'লে। সেয়া হয়তো আপোনালোকে শুনিছে প্ৰত্যেকখন মিটিঙতে। শেহতীয়াকৈ আজি যিখন নুমলীগড় আৰু দেৰগাঁও চিতল পথাৰত মিটিং হৈছিলে, তাত তেওঁ পুনৰ কৈছে জুলাই মাহতে শিক্ষক নিযুক্তি দিয়া হ'ব। এটা বিশেষ খবৰ যে এইটোৱে যে সেই 35,000 নিযুক্তি সমাপ্তৰ পাছত যি 50,000 নিযুক্তি পুনৰ বিজ্ঞাপন মোকলাই দিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, সেই বিজ্ঞাপনত শিক্ষকৰ পদো থাকিব। আজি তেওঁ নুমলীগড় যিখন মিটিং হৈছিলে তাত স্পষ্টকৈ কি বিভাগত পুনৰ পদ মুকলি কৰা হ'ব তেওঁ কৈছিলে, আৰু তাত তেওঁ কৈছিলে যে শিক্ষকৰ পদো নতুনকৈ সৃষ্টি কৰা হ'ব বা বিজ্ঞাপন দিয়া হ'ব। গতিকে যিসকলে শিক্ষকৰ সপোন পুহি ৰাখিছে মনত, তেওঁলোকৰ যে এদিন নহয় এদিন শিক্ষক হোৱাৰ সপোন সাৰ্থক নিশ্চয় হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ আগত সেয়া আচলতে নিৰ্বাচনী টোপ বুলি কেতিয়াও আপোনালোকে নাভাবিব। নিশ্চয় তেওঁ কৰি দেখাব, কাৰণ কেইবাবাৰো ক'লে 50,000 পুনৰ নিযুক্তি দিয়া হ'ব বুলি কেইবাবাৰো ক'লে। আৰু বহুতে কাট অফৰ পুনৰ ভিডিঅ' বিচাৰি আছে জিলাভিত্তিক। যিসকলে ভিডিঅ'টো চাইছে, যদি টেটত এপ্লাই কৰা প্ৰাৰ্থী আছে, তেওঁলোক সকলোৱে তেওঁলোকৰ নাম্বাৰখিনি দিবলৈ একেবাৰে নাপাহৰিব ক'ত এপ্লাই কৰিছে। আমি জিলাভিত্তিক কাট অফ এনালাইচিছ খুব কৰি আছোঁ, তথ্যভিত্তিক বিশ্লেষণ কৰি আছোঁ। অতি সোনকালে 3খন জিলা বা 4খন জিলাৰ কাট অফ এনালাইচিছ আহি আছে। আপোনালোকে কোনখন জিলাৰ প্ৰথমে বিচাৰে সেইটো কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু আপোনালোকৰ মাৰ্কছসমূহ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। মূলতঃ আজি এইটোৱেই যে শিক্ষক হোৱাৰ যিটো আচলতে সপোন আপোনালোকে পুহি ৰাখিছে, সেইটো যে সাৰ্থক হ'ব এদিন নহয় এদিন, তাকে আজি প্ৰতিপন্ন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। নুমলীগড়ত যিখন আচলতে মিটিং হ'ল। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।